Huge consignment of foreign cigarettes seized. In a major breakthrough against smuggling, Kachar police on Thursday night seized a massive consignment of foreign cigarettes from the Balachera area under Borakhola police station limits. Acting on a tip-off, a police team intercepted a container truck bearing registration number RJ07GD8613 and conducted a thorough search. During the operation, police discovered a hidden chamber within the vehicle from which they recovered 2,920 packets of foreign-made cigarettes. One individual identified as Hema Ram was taken into custody in connection with the seizure. Senior Superintendent of Police Numal Mahata informed that the estimated market value of the confiscated cigarettes stands at 1.05 crore. Legal action has been initiated against the accused under relevant sections of the law. The SSP further stated that Kachar police will continue its intensified operation against narcotics and contraband items. Our crackdown on illegal substances will remain ongoing, he asserted. The operation marks yet another success in the district police continued efforts to curb smuggled activities in the region. নিচাযুক্ত সামগ্ৰী তথা অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে আমি বিশেষ এটা তথ্য লাভ কৰিছিলোঁ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি আমি বৰখলা থানাৰ অন্তৰ্গত বালাচেৰা অঞ্চলত আমি এখন ট্ৰাকখনৰ নাম্বাৰ হ'ল RJ07GD8613 নাম্বাৰৰ ট্ৰাকটো আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ট্ৰাকটো ইণ্টাৰচেপ্ট কৰাৰ পিছত সেই ট্ৰাকখন হ'ল এটা ডাঙৰ কণ্টেইনাৰ ট্ৰাক আৰু কণ্টেইনাৰ ট্ৰাকটোত বিশেষভাৱে নিৰ্মিত কিছুমান কোঠা কিছুমান চেম্বাৰ তাত তৈয়াৰ কৰি লৈছিলে আৰু তাত এই চেম্বাৰবিলাকত 2920টা চিগাৰেটৰ মানে বিদেশী অৰিজিনৰ যিটো চিগাৰেট তাত মজুত কৰি অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে গতিকে গোটেই বস্তুখিনি খানতালা চলিয়াৰ পাছত গোটেই যিমানখিনি সামগ্ৰী আমি পালোঁ গোটেই সামগ্ৰীখিনি আমি যথোপযুক্তভাৱে আৰু আইনগতভাৱে স্থলীতে আমি সামগ্ৰীখিনি সিজ কৰোঁ আৰু সিজ কৰি তাৰ লগত থকা এজন সৰবৰাহকাৰী ব্যক্তি আছিলে এই ব্যক্তিজনৰ নাম হ'ল হেমৰাম তেওঁৰ ঘৰ হ'ল ৰূপালী শিলচাৰ সদৰচাৰ ডিষ্ট্ৰিক্ট সাৰু ৰাজস্থান সুৰু ডিষ্ট্ৰিক্টৰ এজন মানুহ তেখেতে অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে তেওঁক আমি ইতিমধ্যে তেওঁক এৰেষ্ট কৰিছোঁ আৰু তাৰ লগতে সামগ্ৰিকভাৱে গোটেই যিখিনি সামগ্ৰী আছিলে স্থানীয় তথা ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ বৰ্তমানলৈকে আমাৰ তদন্ত চলি আছে আৰু তদন্তৰ আওতাত যিসকল লোক আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেই এই সামগ্ৰীখিনি সুবুৰীয়া ৰাজ্যৰ মাজেদি আহি আমাৰ জিলাৰ এটা ট্ৰানজিট পইণ্ট হিচাপে লৈ বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে আৰু গোটেই পৰিকল্পনাটো আমি গম পাই তেওঁলোকক ফাদিল কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমি প্ৰাৰম্ভিক তদন্তত এই কথাও গম পাইছোঁ যে কিছু স্থানীয় লোক এজেণ্ট ইয়াৰ লগত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ এই গোটেই যিখিনি সামগ্ৰী আছিলে গোটেই সামগ্ৰীখিনি আমি যদি ভাগ কৰোঁ তাত আমি দেখা গৈছে যে এছ এ লাইট নামৰ চিগাৰেট আছিলে তাত 550 বক্স মানে কাৰ্টুনছ আছিলে আৰু এছ এ লাইট বুলি গোল্ডেন তাৰ আছিলে 2150 বক্স মানে কাৰ্টুন আছিলে আৰু মালবেৰো 220 কাৰ্টুন আছিলে গতিকে এই গোটেইখিনি তথাকথিত বিদেশী তৈয়াৰ কৰা কিছুমান চিগাৰেট আৰু এইখিনি যিখিনি গোপন বজাৰ আছে সেই বজাৰত ইয়াৰ বহুত চাহিদা আছে আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিছোঁ এই সামগ্ৰীখিনিৰ চোৰাং বজাৰত আজিৰ সময়ত মূল্য প্ৰায় 1.5 কোটিৰো অধিক হ'ব গোটেই সামগ্ৰীখিনি আমি বৰ্তমান
সিজ কৰিছো আৰু তাৰ লগতে তাৰ জড়িত আন যিসকল ব্যক্তি আছে আন্তঃৰাজ্যিক চক্ৰ হোক বা আন্তঃজিলা যিসকল চক্ৰ জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো